ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভালে, ময়ো ভালেই আছোঁ। ইফালে ল'ৰা টোপনিত। আজি মই কেইটামান বস্তু অৰ্ডাৰ কৰিছিলোঁ, আহি পেলাই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, যিহেতু আপোনালোকো মোৰ এটা পৰিয়ালৰ সদস্য হয়। এয়া দেখিছেনে, এইবিলাক হৈছে মেখেলা চাদৰ কভাৰ কৰা বস্তু। মই গুনি চালোঁ, 6টা 12টা পিচ আহিছে। ইমান ধুনীয়া, তাৰমানে মেখেলাবোৰ বেলেগ বেলেগকৈ থ'লে যে মেখেলা চাদৰবোৰ অলপ খেলি মেলি হৈ থাকে, তো এইটো কভাৰত যদি ধুনীয়াকৈ থ'ব পাৰি আৰু এটা চাইডৰ পাৰৰ পৰা দেখাও পায়, ভাবিলোঁ অৰ্ডাৰ কৰি চাওঁ কেনেকুৱা হয়। এয়া দেখিছেনে, মই এযোৰকৈ ভৰাই আছোঁ। তাৰমানে আগফালেদি অলপ প্লাষ্টিকৰ ডিজাইন আছে, সেইফালেদি ধুনীয়াকৈ কাপোৰখিনি দেখা যায়। সেইকাৰণে বস্তুটো মোৰ ভাল লাগিল, ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। এয়া দেখিছেনে, বহুত ডাঙৰ হয়, একযোৰ কাপোৰ নহয়, 3-4যোৰমান থ'ব পাৰি। মই এনেকৈ এযোৰ দুযোৰে থৈ দিছোঁ। যিহেতু মই ৰুমত থাকোঁ, মোৰ ইয়াত বেছি মেখেলা চাদৰ নায়েই, ঘৰত আছে। তো মই ঘৰত যদি যাওঁ তেতিয়াহ'লে মই দেখাম। এইযোৰ বহুত ধুনীয়া কাপোৰ, মই পম্পীবাৰ পৰা আনিছিলোঁ, আৰু এইযোৰ স্মিতাই বনাই দিছিল মোক, আৰু এইযোৰ হিমাক্ষীয়ে বনাই দিছিলে। ধুনীয়া ধুনীয়া কাপোৰ। তো আপোনালোকৰ লগতে কাপোৰখিনিও দেখালোঁ। আৰু এইযোৰ মোক পম্পী বাই বনাই দিছিলে, হেণ্ডমেড একদম কটনত। আৰু এইখন মই নিজে ফুল বচা তাঁতশালত নিজে বোৱা। আৰু এইযোৰ পখিলা ডিজাইনৰ কাপোৰ পম্পী ৰাজখোৱা বাৰ পৰাই আনিছিলোঁ মই। বিৰাট ধুনীয়া কাপোৰ বনাই তেখেতে। তো কেনেকুৱা লাগিছে আপোনালোকেও জনাব। তাৰপিছত এয়া মই দেখাই দিলোঁ অলপ অলপ কাপোৰ কেইযোৰ, বেছি কাপোৰ নাইয়ে, ইয়াতে এনেকৈ ৰাখিলোঁ। আজিলৈ আহিছোঁ।